আজিৰ এই ভিডিঅ'টি এনে এজন ব্যক্তিৰ ওপৰত আধাৰিত যাৰ জন্মৰ সময়তেই পৰিয়ালৰ ইটো সিটোৱে কৈছিল শিশুটি মাৰি পেলোৱাই ভাল হ'ব, ই ডাঙৰ হৈ একো কৰিব নোৱাৰিব। সমাজে সকলো ফালৰ পৰা তাৰ মনোবল নোহোৱা কৰিবলৈ চেষ্টা কৰিছিল, কিন্তু শিশুটিয়ে সকলোকে চমৎকাৰ কৰি দেখুৱালে। 1991 চনৰ 7 জুলাইত দামোদৰ ৰাও আৰু ভেংকটমাৰ ঘৰত এটি শিশুৰ জন্ম হয়, যাৰ জন্মৰ লগে লগেই গাঁৱৰ মানুহে সমাজৰ লোকসকলে ক'বলৈ ধৰিলে, আৰে এইটো অন্ধ, জন্মতেই অন্ধ, মাক বাপেকে চাগে পাপ কৰিছিল সেইকাৰণে সন্তানো অন্ধ হৈ জন্ম পালে, ই গোটেই জীৱন মাক বাপেকক কেৱল দুখেই দিব, গতিকে এনে সন্তানক মাৰি পেলোৱাই ভাল। কিন্তু পিতৃ মাতৃয়ে সদায় সৎ চিন্তা কৰিছিল। তেওঁলোকে কাৰো কথাত কাণ নিদি কেৱল মাহিলী 1600 টকা উপাৰ্জনেৰে নিজৰ সন্তানক লালন পালন কৰি গৈছিল। পিতৃ মাতৃৰ বিশ্বাস আছিল যে তেওঁৰ সন্তান ভগৱানৰ দান আৰু সি এদিন ভৱিষ্যতে নিশ্চয় বিস্ময় কৰি দেখুৱাব। আৰু সেইমতেই তেওঁলোকৰ সন্তানে এদিন বিস্ময় কৰি দেখুৱালে। এতিয়া তেওঁ কোটি টকীয়া কোম্পানীৰ মালিক। তেওঁৰ জীৱনৰ ওপৰত যোৱা 10 মে' তাৰিখে এখন চিনেমাও নিৰ্মাণ কৰা হয়। আমি আলোচনা কৰি আছোঁ শ্ৰীকান্ত বল্লাৰ বিষয়ে, যিজনে কেৱল আৰু কেৱল পজিটিভিটিকেই নিজৰ জীৱনৰ পথ হিচাপে বাছি লয়। ছায়েন্স পঢ়িব বিচাৰিছিল, কিন্তু নেত্ৰহীন হোৱাৰ বাবে এডমিশ্যন পোৱা নাছিল। কিন্তু তেওঁ নিৰাশ হোৱা নাছিল, বৰঞ্চ তেওঁ কোৰ্ট কেছ কৰি ভাৰতৰ প্ৰথম নেত্ৰহীন ব্যক্তি হিচাপে ছায়েন্স পঢ়িবলৈ অনুমতি পাইছিল। সেইজন শ্ৰীকান্ত যিয়ে উচ্চ নিচ ভেদভাৱৰ বিৰুদ্ধে চৰকাৰক কোৰ্টত হাজিৰ কৰাইছিল। সেইজন শ্ৰীকান্ত যিয়ে প্ৰাক্তন ৰাষ্ট্ৰপতি APJ আব্দুল কালামক কৈছিল যে মই ভাৰতৰ প্ৰথম বিশেষভাৱে সক্ষম ৰাষ্ট্ৰপতি হ'ম। সেইজন শ্ৰীকান্ত যিয়ে ডাঙৰ ডাঙৰ বিদেশী কোম্পানীৰ অফাৰ নাকচ কৰি ভাৰতত নিজেই এটি কোম্পানী স্থাপন কৰি লয়। শ্ৰীকান্ত বল্লাৰ পিতৃ মাতৃ অতি দৰিদ্ৰ আছিল। তেওঁলোকে পথাৰত ধানৰ খেতি কৰি জীৱন নিৰ্বাহ কৰিছিল। খেতি বাতিৰ কামত শ্ৰীকান্তে ইচ্ছা কৰিও পিতৃ মাতৃক সহায় কৰিব পৰা নাছিল। সেইবাবে তেওঁলোকে ভাবিলে যে ল'ৰাই যিহেতু খেতি বাতি কৰিব নোৱাৰিব, গতিকে স্কুলত নামভৰ্তি কৰোৱাই বেষ্ট হ'ব। তেওঁলোকৰ যিখন আটাইতকৈ ওচৰৰ স্কুল আছিল সেইখন 5 মাইল দূৰত আছিল আৰু তালৈ যাবৰ কাৰণে কোনো ধৰণৰ যান বাহনৰ সুবিধা নাছিল। শ্ৰীকান্তে খোজ কাঢ়িয়েই স্কুললৈ অহা যোৱা কৰিবলৈ ধৰিলে। কিন্তু সমস্যা স্কুলতহে আৰম্ভ হৈছিল। যেতিয়া শ্ৰীকান্ত স্কুলৰ ক্লাছৰুমত সোমাইছিল, তেতিয়া তেওঁক লাষ্ট বেঞ্চত বহিবলৈ কোৱা হৈছিল। জিৰণি সময়ত সকলো ষ্টুডেণ্ট একেলগে বাহিৰত খেলা ধূলা কৰিছিল। শ্ৰীকান্তে সেই আশাৰে বাহিৰত খেলা ধূলা কৰিবলৈ আহিছিল, কিন্তু প্ৰত্যেকবাৰেই নিৰাশ হ'বলগীয়া হৈছিল। তেওঁৰ লগত অন্য কোনো ষ্টুডেণ্টে বন্ধুত্ব কৰা নাছিল। এই কথা যেতিয়া তেওঁৰ পিতৃ মাতৃয়ে গম পায়, তেতিয়া তেওঁক এখন স্পেচিয়েল স্কুলত এডমিশ্যন কৰাই দিয়ে। সেই স্কুলখন তেওঁৰ ঘৰৰ পৰা 250 কিলোমিটাৰ দূৰত আছিল। সেইবাবে তেওঁ স্কুলত ভালদৰে মন পুতি পঢ়িব পৰা নাছিল। অনবৰতে ঘৰৰ কথা মনত পৰি আছিল। এদিন ভাবিলে তেওঁ স্কুল এৰি ঘৰলৈ উভতি যাব। কিন্তু এই কথা স্কুলৰ শিক্ষকে জানিব পাৰিছিল আৰু পিতৃ মাতৃক এই কথা জনোৱাত তেওঁলোকে আহি শ্ৰীকান্তক বুজালে যে তুমি ঘৰলৈ গৈ কি কৰিবা? জীৱনত সফল হ'বলৈ তুমি কিছু পৰিশ্ৰম কৰিবই লাগিব। ইয়াৰ পিছৰে পৰা শ্ৰীকান্তে নিজৰ মন পঢ়া শুনাত লগাবলৈ আৰম্ভ কৰিলে। প্ৰথমে তেওঁ ব্ৰেইল পদ্ধতি শিকিবলৈ ল'লে আৰু তাৰ পাছত ইংলিছ, ক্ৰিয়েটিভ ৰাইটিং, ডিবেট ইত্যাদি শিকিবলৈ ল'লে। তেওঁ পঢ়া শুনাৰ উপৰিও খেলা ধূলাতো যথেষ্ট উৎসাহী আছিল। তেওঁ চেছ আৰু ব্লাইণ্ড ক্ৰিকেট খেলি নেশ্যনেল লেভেললৈ চিলেক্ট হৈছিল। যিজন শ্ৰীকান্তে বিদ্যালয় এৰি গুচি যোৱাৰ কথা ভাবিছিল, সেই শ্ৰীকান্তে এতিয়া ক্লাছৰ টপাৰ হৈ গ'ল। 2006 চনত যেতিয়া শ্ৰীকান্ত 9ম শ্ৰেণীত পঢ়ি আছিল, তেতিয়া ডক্টৰ APJ আব্দুল কালামৰ লিড ইণ্ডিয়া ফাউণ্ডেশ্যন প্ৰগ্ৰেমত অংশগ্ৰহণ কৰিছিল। যেতিয়া ডক্টৰ APJ আব্দুল কালামে সকলো ষ্টুডেণ্টৰ সৈতে বাৰ্তালাপ কৰি আছিল আৰু সুধিছিল তোমাৰ জীৱনৰ লক্ষ্য কি, তেতিয়া শ্ৰীকান্তে কৈছিল মই দেশৰ প্ৰথম বিশেষভাৱে সক্ষম ৰাষ্ট্ৰপতি হ'ব বিচাৰোঁ। যিটো আত্মবিশ্বাসেৰে তেওঁ কৈছিল, ডক্টৰ APJ আব্দুল কালামেও তেওঁক প্ৰশংসা কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ কম্পিউটাৰ ক্লাছ শিকিবলৈ আৰম্ভ কৰে। 10ম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত কি ছাবজেক্টত আগলৈ পঢ়িব তাৰ ওপৰতো চিন্তা চৰ্চা কৰিব লগা হয়। তেওঁ 90% মাৰ্কছ লৈ 10ম শ্ৰেণী উত্তীৰ্ণ হৈছিল। ইয়াৰ পাছত তেওঁ হায়াৰ এডুকেশ্যনৰ বাবে ছায়েন্স পঢ়িব বিচাৰিছিল, কিন্তু স্কুলে সন্মতি দিয়া নাছিল। আৰ্টছ পঢ়িবলৈ অনুমতি পাইছিল, কিন্তু ছায়েন্স পঢ়িবলৈ অনুমতি পোৱা নাছিল। কিন্তু তেওঁ কৈছিল যদি পঢ়ে তেওঁ ছায়েন্সেই পঢ়িব। কিন্তু এডুকেশ্যন বোৰ্ড মান্তি নোহোৱাত অৱশেষত তেওঁ আদালতৰ ওচৰলৈ যাবলৈ বাধ্য হয় আৰু 6 মাহ পৰ্যন্ত এডুকেশ্যন ছিষ্টেমৰ বিৰুদ্ধে আদালতত মোকৰ্দমা হয়। আৰু ফাইনেলি চৰকাৰে অৰ্ডাৰ দিয়ে য'ত লিখা থাকে যে আপুনি ছায়েন্স পঢ়িব পাৰে, কিন্তু সেয়া সম্পূৰ্ণ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। চৰকাৰে কোনো ৰিস্ক ল'ব নোৱাৰে। ৰিস্ক হে তো ইস্ক হে। শ্ৰীকান্ত বল্লাই নিজৰ পৰিশ্ৰম আগতকৈ আৰু দুগুণ বঢ়াই দিয়ে, কাৰণ সেই সময়ত দেশৰ ৰাজ্যিক শিক্ষা খণ্ডত ভিজুৱেলি চেলেঞ্জ ষ্টুডেণ্টৰ কাৰণে ছায়েন্স পঢ়াৰ কোনো সা সৰঞ্জাম নাছিল। সেইবাবে শ্ৰীকান্তে সকলো কিতাপ অডিঅ' বুক আকাৰে ৰেকৰ্ডিং কৰি পঢ়া আৰম্ভ কৰিলে আৰু সকলোকে আচৰিত কৰি 98% মাৰ্কছ লৈ পৰীক্ষাত উত্তীৰ্ণ হয়। শ্ৰীকান্ত বল্লাৰ জীৱনলৈ লাহে লাহে আৰু বিভিন্ন ধৰণৰ চেলেঞ্জ আহিব ধৰিলে। এইখিনিলৈকে তেওঁ যিমান অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে, ইয়াৰ পাছত তাতকৈ বেছি সমস্যাৰ সন্মুখীন হ'ব লগা হয়। তেওঁ দেশৰ বিভিন্ন প্ৰান্তৰ ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰিং কলেজৰ ফৰ্ম জমা দিয়ে, IITত এডমিশ্যনৰ কাৰণে এপ্লাই কৰে, কিন্তু সকলো ইনষ্টিটিউটৰ পৰা এটাই ৰিপ্লাই আহে, যিহেতু আপুনি চকুৰে নেদেখে
গতিকে আপুনি কম্পিটিটিভ এক্সামত পঢ়িব নোৱাৰে। এই কথা শুনি শ্ৰীকান্তৰ মন বহুত বেয়া লাগিছিল যদিও হতাশ হোৱা নাছিল। তেওঁ ক'লে IITয়ে মোক নিবিচাৰে, গতিকে মোকো IITৰ কোনো প্ৰয়োজন নাই। ইণ্টাৰনেটত তেওঁ বিভিন্ন ধৰণৰ অপশ্যন বিচাৰিব ধৰিলে আৰু এনেকুৱা অপশ্যন বিচাৰিলে য'ত তেওঁৰ দৰে ষ্টুডেণ্ট পঢ়িবলৈ সুবিধা পায়। তেনে সময়তে আমেৰিকাৰ এখন কলেজ MIT অৰ্থাৎ মেছেচুচেটছ ইনষ্টিটিউট অফ টেকন'লজিয়ে তেওঁক স্কলাৰশ্বিপ দিবলৈ ৰাজি হয় আৰু আমেৰিকাৰ পৰা তেওঁ স্কলাৰশ্বিপ ল'বলৈ সক্ষম হয়। আমেৰিকাৰ ডাঙৰ ডাঙৰ কোম্পানীসমূহৰ পৰা এওঁলৈ চাকৰিৰ অফাৰ আহিব ধৰিলে। সকলোৱে ভাবিলে এতিয়া আৰু শ্ৰীকান্ত আমেৰিকাতে চাকৰি কৰি তাতেই সেটেল হ'ব। কিন্তু শ্ৰীকান্তে কৈছিল, এনেকৈ কেতিয়ালৈকে মোৰ দৰে ফিজিকেলি চেলেঞ্জ ষ্টুডেণ্টসমূহক স্কুলৰ ক্লাছৰুমৰ শেষৰ বেঞ্চত বহাই ৰখাৰ যোগ্য বুলি ভাবি থাকিব। ভাৰতৰ 10% জনসংখ্যা ফিজিকেলি ডিছেবল আৰু তেওঁলোকে কিয় ভাৰতৰ ইকনমি গ্ৰ'থ হ'বলৈ কণ্ট্ৰিবিউট কৰিব নোৱাৰে। সেয়েহে ময়েই ভাৰতত ইয়াৰ কাৰণে কাম কৰিব লাগিব। সেয়েহে তেওঁ ভাৰতত আহি ফিজিকেলি ডিছেবল ষ্টুডেণ্টসমূহৰ কাৰণে কম্পিউটাৰ ক্লাছ আৰম্ভ কৰিলে। লাহে লাহে তেওঁ ষ্টুডেণ্টসমূহৰ কাৰণে জব ক্ৰিয়েট কৰিবলৈ চিন্তা কৰিলে। তোৰ পৰা কিছু পৰিমাণে মূলধন জমা কৰি তেওঁ বোলান ইণ্ডাষ্ট্ৰী লিমিটেড নামৰ এটা কোম্পানী আৰম্ভ কৰিলে। তেওঁ সদায় এইটো ভাবিছিল যে জীৱনত এনেকুৱা এটা কাম কৰিব লাগে য'ৰ পৰা তেওঁ আনক কামৰ সুবিধা কৰি দিব পাৰে, চাকৰি দিব পাৰে। বৰ্তমান এওঁৰ কোম্পানীৰ 5টা শাখা ভাৰতৰ বিভিন্ন প্ৰান্তত স্থাপন কৰা হৈছে আৰু তেওঁৰ কোম্পানীত বৰ্তমানলৈ 4000 কৰ্মচাৰীয়ে কাম কৰি আছে। শ্ৰীকান্তে কৈছিল, মানুহে যেতিয়া মোক কৈছিল যে মই জীৱনত একো কৰিব নোৱাৰোঁ, তেতিয়া মই কৈছিলোঁ যে মই সকলো কৰিব পাৰোঁ যিটো আপুনি কৰিব নোৱাৰে। শ্ৰীকান্তৰ সপোন পূৰণ কৰাত আৰু এগৰাকী ব্যক্তি জড়িত আছে আৰু তেওঁ হ'ল টিচাৰ স্বৰ্ণলতা বাইদেউ। বোলান ইণ্ডাষ্ট্ৰীৰ 70% এমপ্লয়ী ফিজিকেলি ডিছেবল আৰু তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ দায়িত্ব বহন কৰে টিচাৰ স্বৰ্ণলতা বাইদেৱে। শ্ৰীকান্তে তেওঁৰ নিজৰ প্ৰতিভাৰ দ্বাৰা ডাঙৰ ডাঙৰ ব্যক্তিসকলকো প্ৰভাৱিত কৰে। ৰতন টাটা আদিৰ দৰে ব্যক্তিয়েও বোলান ইণ্ডাষ্ট্ৰীৰ লগত সহযোগিতা আগবঢ়ায়। বৰ্তমান শ্ৰীকান্ত বোল্লাৰ কোম্পানী 300 কোটিৰো অধিক টাৰ্ণঅভাৰ কৰিবলৈ সক্ষম হয়। শ্ৰীকান্ত বোল্লাই নিজকে কেতিয়াও হাৰ মানি লোৱা নাছিল। তেওঁ অন্ধ হ'ব পাৰে কিন্তু সকলো কৰিব পাৰে। এই পজিটিভ এটিটিউডৰ দ্বাৰাই শ্ৰীকান্ত আজি এগৰাকী সফল বিজনেছমেন হিচাপে গোটেই বিশ্বত পৰিচিত। আশা কৰোঁ আজিৰ এই ভিডিঅ'টিয়ে আপোনাৰ জীৱনলৈ এক পজিটিভ চিন্তা কঢ়িয়াই আনিব আৰু আপুনিও এজন সফল ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠিত হ'ব পাৰিব।